जो अभी ट्राइबल होने के लिए डिमांड कर रहा है, उन लोगों के पास शर्म नाम की कोई चीज है कि नहीं? हाँ, शर्म नाम की चीज है कि नहीं? हम लोग जो अभी ट्राइबल है, बोडो लेके बोडो ट्राइब को लेके 14 जो कम्युनिटी से वो ट्राइबल ट्राइबल होने के लिए, ट्राइबल आइडेंटिटी को रखने के लिए हम लोग लड़ाई कर रहा है। हाँ, लेकिन आप लोग क्या कर रहा है? आप लोग अपना खुद का आइडेंटिटी आइडेंटिटी छोड़ के दूसरे का आइडेंटिटी लेने के लिए आप लोग लड़ाई कर रहा है। ये कौन सा? आपको शर्म नहीं आता है क्या? हाँ? आपको शर्म नहीं आता है क्या? हम्म? आप लोग हम ट्राइबल लोग को ऐसा करता था। खाने के बाद हमको गोबर दिया जाता था। हाँ, खाने के बाद हम जिस थाली में खाता है वो थाली को आप लोग बाहर में फेंक के आता था। हाँ, उसके बाद हम लोग डिसाइड किया था, ट्राइबल लोग ने डिसाइड किया था, उनके घर जाएगा, खाना खाएगा, और जो जहाँ पे लेके हम खाना खाता है ना, उसको आप लोग फेंकता है ना, उसको हम लेके आता था। उसके बाद अब आप लोग फेंकता नहीं था शीश को। जो हमको खाने दिया जाता था, थाली वगैरह, उसको फेंकता नहीं था। बर्तन वगैरह हमको फेंकता नहीं था। हम लोग लेके आता है ना, इसलिए आप लोग फेंकता नहीं था। ये मेरा बात नहीं है, मेरा पूर्वजों, जो मेरा ग्रैंडफादर है, ग्रैंड मदर और ग्रैंड वो लोग हमको बता के गया है। आप लोग ऐसा करता था। आप लोग खुद का आइडेंटिटी छोड़ के ट्राइबल ट्राइबल का जो आइडेंटिटी आप लोग लेने के लिए तरस रहा है, अभी स्ट्रगल कर रहा है। ये कौन सा बात हुआ है? आपका पूर्वजों को आप लोग मतलब रेस्पेक्ट नहीं करता है आप लोग? हाँ, फॉलो नहीं करता है। दूसरे का शीश लेना गलत है। छीन के लेना गलत है। खुद का आइडेंटिटी बचा के रखो। इसी में आप लोगों का भलाई है। आप लोग हमको धमकी देता है, लेकिन हम लोग देता नहीं है। हाँ, ठीक है, लेकिन हम लोग को पहले हाथ मत लगाना, नहीं तो बात बिगड़ जाएगा। ठीक है, ट्राइबल है। अच्छा से अच्छा, बुरे से बुरा। ठीक है, खुलुमबाय। যদি আপোনালোকে আমাক যুদ্ধ নকৰাকৈ যদি চেলেঞ্জ কৰে, আমি সাজু আছো। আমাৰ দেহত আমাৰ চিনাৰীৰ তেজ আছে, আমি মৰিবলৈ ভয় নকৰোঁ। আমি যুদ্ধ কৰিম। দৰকাৰ হ'লে আমি যুদ্ধ কৰিব কাৰণে আপোনালোকে আমাক টাইম দিয়ক, আমি আগুৱাই যাম। ক'ত যাব লাগে আপোনালোকে আমাক মাতক, আমি সেই টাইমতে আপোনালোকৰ লগত যুদ্ধ কৰিম। আপোনালোকে দেখিছে, আমি যোৱাকালি 9 নৱেম্বৰ তাৰিখে আমাৰ ঐতিহাসিক কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ঐতিহাসিক কামতাপুৰ ৰাজ্য গঠনৰ কাৰণে আমি এক বিশাল প্ৰতিবাদী গণসেৱকৰ আমি কাৰ্যসূচী আমি যোৱাকালি কৰিছোঁ। আপোনালোকৰ জৰিয়তে সকলো অসমবাসীটো দেখিছে, আমি হাজাৰ হাজাৰ মানুহে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে আমাক ঐতিহাসিক কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ লাগিবই, আৰু আমাৰ যিটো কামতাপুৰ ৰাজ্য সেইটো পুনৰ গঠন কৰিবই লাগিব। আমি যিহেতু আমাৰ এটা ইতিহাস আছে, কোচ ৰাজবংশী জনগোষ্ঠীৰ এটা ইতিহাস আছে, আৰু আমি ইতিহাসৰ ওপৰতে ভিত্তি কৰি পেলাই আজি আমি 60টা বছৰ ধৰি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৱে আন্দোলন কৰি আছে। কিন্তু আমি যে সময়ে সময়ে দেখা পাই আহিছো, এই কিছুমান বিজেপিৰ দালাল, এই এজন আদিত্য খাকলাৰী, সি হ'ল এটা বিজেপিৰ দালাল। এই আপোনালোকৰ এই যে কি বুলি কয় ট্ৰাইবেল সংঘৰ সম্পাদক, আৰু আজি আমি দেখিছো তেখেতসকলে ইয়াতে মানুহ সমাগত কৰি এই আদিত্য খাকলাৰীৰ লগতে টংকেশ্বৰ ৰাভাই যিবিলাক মানে চালে মানে ক'ব কথা যে ভাষণ মাৰি আছে, আমাৰ এই অসমবাসী ৰাইজক এটা বিভ্ৰান্তি কৰি আছে, সি খুব দুৰ্ভাগ্যজনক। আৰু আমি আগতে আমি সকীয়াই দিছো, আমি এতিয়া সকীয়াই দিম যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিটো আমাৰ ন্যায্য আৰু প্ৰাপ্য অধিকাৰ, সেই ন্যায্য আৰু প্ৰাপ্য অধিকাৰ যাতে আমাৰ আগত যাতে হেঙাৰ হৈ থিয় নহয়। আমি কিন্তু এই যে চক্ৰান্ত যে চলি আছে, এইটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চক্ৰান্ত। কাৰণ কিয়, আমাক যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰৰ মোদী চৰকাৰে আমাক 2014 চনৰ পৰা আমাক কৈছিল যে 8 মাহৰ ভিতৰতে আমাক কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ দিব, কিন্তু এতিয়া 8 মাহ উকলি গৈ আজি 11টা বছৰত আজি ভৰি দিবলৈ হ'ল, কিন্তু আজিলৈকে জনজাতিকৰণৰ মৰ্যাদাটো আমাক প্ৰদান কৰা নহ'ল। আৰু
সেইটোৰ কাৰণে আমাৰ বিজেপি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই কি কৰে দুইফালে ঢল বজায় এবাৰে আমাৰ যিবিলাক আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সভা সমিতিবিলাকত আহি ক'ব যে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব তেখেতসকলক প্ৰাপ্য অধিকাৰ ন্যায্য অধিকাৰ কিন্তু এফালে কি কৰিব এই আদিত্য খাগলাৰী এই ট্ৰাইবেল সংঘৰ সম্পাদকক সি মানে টকা পইচা দি পেলাই সি লগাই দি পেলাই আমাৰ হেমন্ত বিশ্ব শৰ্মাক চুটলেপি পাঠ কৰায় সি কয় যে যদি কোচ ৰাজবংশীসকলক যদি জনজাতিকৰণ দিলে হয় তেখেতসকলে বিপদত পৰিব কিন্তু তেখেতে কেনেকৈ বিপদত পৰিব আজি What's the world's most rewarding job? It's where off-site conferences boost more than just morale, where you're আমি ডিমান্ড কৰোঁ যে আজি যিসকল এক্সিষ্টিং এছ টি আছে সিহঁতৰ ছ'চিঅ' ইকনমিক চাৰ্ভে হ'ব লাগে আজি সিহঁতে বহুত ক্ষেত্ৰত আগবঢ়া সিহঁতে টকা পইচাৰ পৰা শিক্ষাৰ পৰা আদি কৰি কি অৰ্থনৈতিক দিশৰ পৰা সকলো ক্ষেত্ৰতে আগবঢ়া কিন্তু আজিলৈকে আমাৰ কোচ ৰাজবংশীৰ দাবীটো সকলো ক্ষেত্ৰতে পিছপৰা আজি আমাৰ ল'ৰা ছোৱালীবিলাক শিক্ষাৰ ক্ষেত্ৰতে পিছপৰা আজি যিবিলাক আমাৰ চৰকাৰী লাখ লাখ কোটি টকা আহে সেইবিলাকৰ পৰা আমিও আজি পিছ পৰি আছোঁ আৰু আমাৰ যিটো আজি আমাৰ ভূমি সংৰক্ষণ নহয় আমাৰ ভাষা সংৰক্ষণ নহয় আমাৰ কৃষ্টি সংস্কৃতি আমি সংৰক্ষণ নহয় সেইটোৰ কাৰণে আমি জনজাতিকৰণ আমি মৰ্যাদা আমি বিচাৰিছোঁ এইটো আমাৰ ন্যায্য আমাৰ প্ৰাপ্য অধিকাৰ আমি পাব লাগিব সেইকাৰণে আজি আপোনালোকৰ মাধ্যমৰ জৰিয়তে এইটো কথা আমি ক'ব বিচাৰিছোঁ যে আদিত্য খাগলাৰী এই কি বুলি কয় ট্ৰাইবেল সংঘৰ সম্পাদক আৰু চিটুৱা আপোনালোকৰ পৰা কিন্তু আমি জনজাতিকৰণ বিচৰা নাই আপোনালোকে কিন্তু আমাৰ লগত কিন্তু যুদ্ধ লাগিবৰ কাৰণে কিন্তু চেষ্টা নকৰিব যদি আপোনালোকে আমাক যুদ্ধ লগাৰ যদি চেলেঞ্জ কৰে আমি সাজু আছোঁ আমাৰ দেশত আমাৰ চিলাই তেজ আছে আমি মৰিবলৈ ভয় নকৰোঁ আমি যুদ্ধ কৰিম দৰকাৰ হ'লে আমি যুদ্ধ কৰিবৰ কাৰণে আপোনালোকে আমাক টাইম দিয়ক আমি আগুৱাই যাম ক'ত যাব লাগে আপোনালোকে আমাক মাতক আমি সেই ঠাইতে আপোনালোকৰ লগত যুদ্ধ কৰিম আমি যেনেকৈ যোৱাকালি আমি হাজাৰ হাজাৰ মানুহ আমি প্ৰতিবাদস্থলীত আমি থিয় কৰাইছোঁ দৰকাৰ হ'লে আমি লাখ লাখ মানুহ আমি থিয় কৰাই হ'লে আপোনালোকৰ লগত আমি যুদ্ধ কৰিম আপোনালোকৰ এটা কথা আমি সকিয়াই দিছোঁ ট্ৰাইবেল সংঘ আপোনালোকে কিন্তু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী জনজাতিকৰণত আৰু কামতাপুৰ ৰাজ্য গঠনত কিন্তু আপোনালোকে কিন্তু হেলা সৃষ্টি নকৰিব নহ'লে কিন্তু পৰিস্থিতি খুব ভয়াৱহ হ'ব আজি আপোনাক মই সকিয়াই দিছোঁ